হে গাইজ নমস্কাৰ। যোৱাকালিৰ পৰা আমাৰ FLN ট্ৰেইনিং আৰম্ভণি হৈ গ'ল আৰু আজি আমি তাতে গৈ আছোঁ। আজি নেক্সট ডে হয় আৰু খুব সুন্দৰ এটা FLN ট্ৰেইনিং চলি আছে। যিহঁতে অসম এই ট্ৰেইনিংটোৰ ওপৰত বিশেষভাৱে বিদ্যালয়বিলাকত কেনেদৰে মানে আগবঢ়াই লৈ যাব পাৰিব, FLN ট্ৰেইনিঙৰ যোগেদি ছাত্ৰ ছাত্ৰীক কেনেদৰে মানে যিটো শিক্ষাৰ মৌলিক জ্ঞান সেইটো আমি কেনেদৰে দিব পৰা যায় বা কেনেদৰে ল'ব পৰা যায় সেইটোৰ ওপৰত মানে ট্ৰেইনিংটো দিয়া হৈছে। আৰু বহুত তেনেকুৱা ভাল ভাল কথা তাত আলোচনা হৈছে যে আমাৰ বিদ্যালয়ত আমি পাঠদান কৰোঁতে আমি কেনেধৰণৰ সমস্যাৰ সন্মুখীন হওঁ, এটা নতুন ল'ৰা ছোৱালী যদি বিদ্যালয়ত আহে কেনেদৰে আমি বিদ্যালয়ত মানে প্ৰৱেশ আমি কৰাওঁ, বা এটা নতুন ল'ৰা বা এটা পঢ়ি থকা ল'ৰা ছোৱালী বা এটা নতুন ল'ৰা ছোৱালী যদি বিদ্যালয়ত প্ৰৱেশ কৰে তেতিয়ালৈকে আমাৰ মানে সিহঁতৰ মাজত ডিফাৰেঞ্চটো কেনেকুৱা, তেওঁলোকে কি কি গুণবিলাক লৈ আহে, এই গোটেই বস্তুৰ ওপৰত মানে FLN ট্ৰেইনিংটো দিয়া হৈছে বিশেষকৈ। আৰু কিতাপ আমাৰ যিটো আংকুৰণৰ কিতাপ আছিলে আৰু এতিয়া কিতাপটো প্ৰায় সলনি হৈছে। সংস্কাৰ বুলি এখন নতুনকৈ এটা পাঠ্যপুথি ওলোৱা হৈছে আৰু সেইটোৰ ওপৰতো আলোচনা হৈছে। বিশেষকৈ মানে বিদ্যালয়বিলাকে কেনেদৰে ছাত্ৰ ছাত্ৰীক মানে আপোনাৰ যিটো শাৰীৰিক মানসিক বৌদ্ধিক আৰু বিকাশ উন্নতিৰ বাবে তেওঁলোকক আমি কেনেকুৱা জ্ঞান দিব পৰা যায় সেইটোৰ ওপৰতে মানে ট্ৰেইনিংবিলাক দিয়া হৈছে। আৰু ট্ৰেইনিংটো লৈ পেলাই আৰু বিদ্যালয়ত যাতে ছাত্ৰ ছাত্ৰীক আমি সেই জ্ঞানবিলাক দিব পাৰোঁ আৰু জ্ঞানবিলাক যাতে তেওঁলোকে লয় সেইকাৰণে আমি চেষ্টা কৰি আছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চাব আৰু কি ধৰণে আমি নিজকে তৈয়াৰ কৰি আছোঁ। সেইটো আমি ফিল্ডত পাম এতিয়া। আৰু আমাৰ ইয়াৰ পিছত সমল ব্যক্তি শ্ৰী বাহাদুৰ বৰুৱা ছাৰ আৰু এটি কলম উপহাৰ হিচাপে দিব আমাৰ উপন্যাসিক বাইদেউ। ইয়াৰ পিছত আমাৰ সমল ব্যক্তি
আৰু এটি কলম উপহাৰ স্বৰূপে দিব নিশাদ লহকৰ বাইদেৱে। ইয়াৰ পিছতে আমাৰ লগত চাহটো আৰু এখন এটা এইটো এই শিক্ষণিকন সামগ্ৰীটোৰ নাম হৈছে নাম্বাৰ বেলেঞ্চ। এইটোৰ নাম হৈছে নাম্বাৰ বেলেঞ্চ। আমাৰ সকলো ছাৰ বাইদেৱে জানে। আৰু আমাৰ বিজয় ছাৰৰ হাতত যি শিক্ষণিকন সামগ্ৰী আছে, এই শিক্ষণিকন সামগ্ৰীৰ নাম হৈছে লিংকিং কিউব। লিংকিং কিউব আৰু এইটো হৈছে নাম্বাৰ বেলেঞ্চ বা মেথ বেলেঞ্চ বুলিও কোৱা হয়। এতিয়া আমাৰ এই নাম্বাৰ এগেইনষ্টত আমি ধৰক দুটা বল দি দিলো, দুটা বল হ'ব পাৰে। দুটা বল আমি কাউণ্ট কৰি পেলাই ইয়াত 2 লিখি দিব পাৰো। আমাৰ ELPS এপ্ৰ'চ হৈ যাব। চ' ELPS এপ্ৰ'চৰ ফাৰ্ষ্ট ষ্টেপ লিংকিং কিউব দি আমি শিকাব পাৰো। থেংক ইউ। প্ৰথম শ্ৰেণী দ্বিতীয় শ্ৰেণী আমি যোগ বিয়োগ আৰু পূৰণ হৰণ এইবিলাকো বুজাব পাৰিম। ইয়াৰ পৰা আমি যোগ সংখ্যাবিলাক চিনি পায়, সংখ্যাবিলাক এইবিলাক ইয়াৰ পৰা আমি এইটোৱে বুজাব পাৰোঁ যে একক সংখ্যা ইমান বেছি হ'ব নালাগে পিছলৈকে। তাৰ বেছিও আমি বুজাব পাৰিম, কিন্তু প্ৰথম শ্ৰেণী দ্বিতীয় শ্ৰেণীত আমি যোগ আৰু বিয়োগৰ ধাৰণাটো দিবলৈ যাওঁতে পিছত ভেণ্টিলেটৰ ঠিক তেনেধৰণে হয় তুলনা কৰিব পাৰিব। তাৰপিছত আৰু এটা আছিলে কি বস্তুৰ প্ৰতি দৃষ্টিগোচৰ হ'ব পাৰিব। আৰু 4টা চুক যিটো গণনা, এতিয়া ইয়াৰ কেইটা চুক আছে বুলি যদি মই সুপৰ্ণ বাইদেউ ফটো বুজাই দিছিলোঁ, কেইটা চুক আছে? 1 2 3 4 হয়, এইখিনি ক'ব পাৰিব। আৰু গণনাৰ ওপৰত বেছিকৈ আমি গুৰুত্ব দিম, মানে হেৰি প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ পৰ্যায়ত। কিন্তু তৃতীয় চতুৰ্থ পঞ্চম শ্ৰেণীলৈকে ইয়াৰ মানে হেৰি আহিব পাৰে, যিটো কালি বা আয়তৰ পৰিসীমা বা ইয়াৰ মানে হেৰি বাহু কাষ বুলি নকয়, আমি বাহু বুলি ক'ব পাৰিম। তেতিয়া ঠিক তেনেধৰণে আমি উপস্থাপন কৰি ল'ৰা ছোৱালীক আমি শিকাব পাৰিম। তেনেকৈ আছে। আমি ধৰক এগৰাকী ছাত্ৰ বা ছাত্ৰীক আমি এই বাওঁফালে এনেকৈ 5ত দিবলৈ দিলোঁ। অনুৰাধা, তুমি আহা। এতিয়া ইয়াত চোৱা, সংগীতাই পেলা। সংগীতাই এইটো 5ত দিছে নহয়নে? তুমি এইফালে তোমাৰ ৰাইট চাইডত য'ত দিবলৈ মন যায় তুমি এটা প্লেট লগাই দিয়া। লগালা? এতিয়া চোৱাচোন কি দেখিছা? তুমি যিফালে লগালা সেইফালে কি হৈ আছে?
ওপৰলৈ উঠি গৈছে আৰু এইফালে তললৈ নামি গৈছে। তেতিয়াহ'লে গধুৰটো বেছিটো কোনফালে আছে? এইফালে বেছি আছে হয়নে? তো সংগীতৰ ফালে বেছি আছে আৰু তোমাৰ ফালে কম আছে। চ' এই ধৰণে আমি নাম্বাৰ বেলেঞ্চ ইউজ কৰি আমি ছাত্ৰ ছাত্ৰীসকলক ডাঙৰ সংখ্যা, সৰু সংখ্যা বা গধুৰ, পাতল এনেকে ধৰণৰ আমি ধাৰণাবোৰ ছাত্ৰ ছাত্ৰীসকলক দিব পাৰে। লগতে আমি যুগৰ ধাৰণাটো দিব পাৰোঁ। ধৰক ইয়াত 5ত দি থোৱা হৈছে, এইফালে 3ত দিছে আৰু আমি এইফালে অনুৰাধা তুমি আহা, যিকোনো এটাত লগোৱাচোন, মানে টুল লগাই দিয়াচোন, টুল লগাই দিয়া। তো এই ধৰণে ধৰক এইফালে আপোনাৰ বাওঁফালে 5ত আছে আৰু এইফালে এটা প্লেট 2ত এটা 3ত আছে। তো 2 + 3 যে 5 এনেকে আমি যোগ বা বিয়োগৰ ধাৰণাটো দিব পাৰোঁ। ইয়াত যদি কৰবাত কিবা ভুল ভ্ৰান্তি হৈছে যদি ক্ষমা কৰিব। আমি এই নাম্বাৰ বেলেঞ্চটো বৰ্তমান লুকাই গৈছে দেই। টকীয়া পইচাবিলাক প্ৰায় টকীয়া। তাৰপিছত এইটো কেইটকীয়া নোট? তুমি যদি বজাৰলৈ যোৱা তেতিয়া তোমাক এখন দিয়াৰ লগে তুমি কেইটকা বুলি ভাবিবা? 20 টকা। সৰু সংখ্যা, তাৰপিছত এইটো হৈছে ডাঙৰ সংখ্যা 2 10 বুলি পাইছো যে 2 10 গতিকে এইটো 20 টকা। ইয়াৰ পিছত আৰু এখন আছে নহয়, আকৌ 10 টকাৰ 20 টকা দিলে মানে 20তকে আকৌ সৰু সংখ্যা এটা পোৱা যাব নহয়। এইখন কেইটকীয়া তুমি চিনি পোৱা নহয়? এখন কেইটকীয়া নোপোৱা? এখন 10 টকীয়া, এখন 10 টকীয়া। তাৰমানে 10 লগ লাগিলে 20 হয়, বুজি পোৱা নহয়? 20 টকা। আকৌ 20ৰ লগতে 10 জোখাই কিমান টকা হ'ব নহয় ক'ব পাৰিবানে? 20ৰ লগতে 10 জোখা তোমাক 21 টকা নহয়। কেনেধৰণৰ তোমাক যদি তুমি যদি দোকানলৈ যোৱা, তোমাক তুমি দোকানীয়ে 50 টকীয়া এখন তুমি দি দিলা দেই, তুমি 50 টকীয়া এখন দি দিলা, তোমাক তুমি দোকানীজনক 50 টকীয়া এখন দিলা, 20 টকা বস্তু লৈছা, তোমাক কেনেকুৱা ঘূৰাই দিব? 50 টকাখন মই তোমাৰ দোকানী হওক, মোক 50 টকীয়া এখন ল'লা তুমি। তোমাক যদি কেইটকা ঘূৰাই দিব দিয়ে, তোমাক 20 টকা বস্তু ধূপ কাঠিয়ে এটকা ল'লা তুমি, 20 টকা তোমাৰ ধূপ কাঠিয়ে ল'লা তুমি, 50 টকাখন তুমি মোক দিছা দেই, তেতিয়াহ'লে তোমাক কেইটকা ঘূৰাই দিব লাগিব? বঢ়িয়া, ধুনীয়া। ছাৰেও এটা খুব ধুনীয়া দেখুৱালে। এইটো আমি এনেকৈও বুজাই দিব পাৰোঁ ছাত্ৰ ছাত্ৰীসকলক। সকলোৱে চাব এবাৰ। ঠিক, থেংক ইউ ছাৰ। হ'ব, নাম্বাৰ বেলেঞ্চটো থৈ দিওঁ। এতিয়া এনেকে লগাই দিলে হয়নে? আমাৰ নৰেন ছাৰে এই ধৰণে লগাই দিলে, আমাৰ সংগীতা বাইদেৱে এই ধৰণে লগালে, আকৌ আমাৰ অনুৰাধা বাইদেউ এই ধৰণে লগাইছে। তো আমি ছাত্ৰ ছাত্ৰীসকলক এই লিংকিং কিউব ব্যৱহাৰ কৰি আমি চুটি দীঘলৰ ধাৰণাটো আমি দিব পাৰোঁ। এনেকে যদি আমি আৰু কেইটামান লিংকিং কিউব ধৰক লগাই দিলোঁ, ইয়াত 4টা আছে আৰু এটাত ধৰক আমি 8টামান লগাই দিলোঁ, এইটো দীঘল এইটো চুটি, এনেকে ধাৰণা আমি দিব পাৰিম। লগতে আমি ছাত্ৰ ছাত্ৰীসকলক ইয়াত বিভিন্ন যিহেতু ৰং আছে, আমি ইয়াৰ পৰা ৰঙৰ ধাৰণাটো দিব পাৰিম। আৰু লিংকিং কিউবৰ জৰিয়তে আমি তেওঁলোকক গণনা কৰিবলৈ শিকাব পাৰোঁ। আমি এই লিংকিং কিউবখিনি তেওঁলোকক এনেকে দি দিলোঁ, কেইটা আছে হিচাপ কৰা, তেওঁলোকে গণনা কৰিব, তো গণনা কৰাৰ ধাৰণাটো লাভ কৰিব। এই ধৰণে আমি লিংকিং কিউবৰ ব্যৱহাৰ কৰিব পাৰোঁ। আৰু ফটো